আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহ খোৱাৰ পৰা। আজি ৰাতিপুৱা মুড়ি দি কিনে চাহ খালোঁ। আচলতে কঁঠাল খাম বুলি কিনে একো ভাৰী নাস্তা নকৰিলোঁ, বোলো কঁঠালটোতো এনেই ভাৰীয়ে, সেইকাৰণে অকল মুড়ি দি কিনে চাহ খালোঁ। আৰু মাক কৈ দিছোঁ, এয়া একাপ চাহ ওলোৱাই দিছোঁ। মাক খালে ৰাতিপুৱা, মোৰ আগতেই খাইছে। তাৰপিছত আকৌ ক'লে যে মোক চাহ একাপ দে, সেই চাহ দিছোঁ মাক। আৰু মায়ে এইপিনে গা পা ধুই মেলি আহি কিনে এয়া শাক বাচি আছে। আজি ঢেকীয়া শাক আনিছে আমাৰ ঘৰত। আজি ঢেকীয়া শাকৰ ভাজি বনাম, তাৰপিছত দাইল বনাম আৰু আলু চাটনি বনাম বুলি ভাবি থৈছোঁ। সেয়ে মায়ে ক'লে দে মই শাকখিনি ভাজি দিওঁ বোলে, বাছি দিওঁ। তাৰপিছত তেওঁলৈ শাকখিনি বাচিলে। আৰু ইফালে বজাৰৰ পৰা অকণমান আলু আৰু পিঁয়াজ আনিছিলে, সেইখিনি শেষ হৈ গৈছিলে আমাৰ। আৰু আলু পিঁয়াজখিনিতো সদায় লাগেই জানেই, সেইকাৰণে আলু পিঁয়াজখিনি অনা হ'ল আৰু মই বেগটোৰ পৰা ওলোৱাই থলোঁ। ইফালে মায়ে শাক চাক বাচি মেলি আহিলে, আহি কিনে তাৰপিছতে মোক ক'লে যে কঁঠাল খাবি বুলি কৈছিলি, তেনেহ'লে দে মই ওলোৱাই দিওঁ। মই বোলো ওলোৱাই দিয়ক। সেয়া ওলোৱাই দিছে কঁঠাল, মা ওলোৱাইও দিছে আৰু মা নিজৰ কাৰণেও অলপ ওলোৱাইছে, বোলো ময়ো খাম বোলো কঁঠাল। আজি ৰাতিপুৱাৰ নাস্তাটো তেনেকুৱাই হ'ল, আৰু মুড়ি দি চাহ আৰু পিছত কঁঠাল। এয়া চাওকচোন, আৰু কঁঠালখিনি ইমান মিঠা, একেবাৰে মানে গছৰ পকা কঁঠাল হয় যে, গছৰ মানে পকা কঁঠালৰ সোৱাদটোৱে বেলেগ। কঁঠাল চঠাল খোৱা মেলা হ'ল। তাৰপিছত আহিলোঁ মই ভাতখিনি বনাই দিওঁ বুলি, এয়া দাইল পাতিছোঁ। আৰু মোৰ ভাত বনোৱাও হৈ গ'ল ইমান দেৰি। আৰু ভাজিৰ কাৰণে ইয়াতে কেৰাহীখন লৈ লৈছোঁ, আৰু ভাতো হ'ল। এইপিনে চাব এতিয়া, এয়া মই ভাত বনাই ল'লোঁ। ভাত বনাই কিনে থোৱা হৈছে। আৰু মায়ে যিহেতু শাকখিনি বাচি দিছিলে, শাকখিনি ধুই মেলি কিনে মই লৈ ল'লোঁ, আৰু দাইলখিনি পাতি দিওঁ। আৰু এতিয়া কেৰাহী আৰু ডেক্সিটো উল্টা পুল্টা কৰি দিলোঁ, মানে ইয়াৰ ডেক্সিটো তাত দিলোঁ আৰু তাৰ কেৰাহীটো এখন ইয়াতে দিছোঁ। এইপিনে মানে কমকৈ জুই ওলাই আছে, আৰু এইপিনে ইমান নালাগেও দাইলত, আৰু এইপিনে অকণমান বেছিকৈ জুই ওলাইছে, সেইকাৰণে এইপিনে দিছোঁ। কেৰাহীখন গৰম হ'ল, এতিয়া তেল অকণমান দি দিছোঁ ইয়াতে। এইটো চাইডে ভাজিখিনি বনাই দিম। আজি ইমান গৰম পৰিছে, সেইকাৰণে দাইল ভাত আৰু আলু চাটনি বনাইছোঁ, আৰু এইপিনে শাকখিনি ভাজি কৰিছোঁ। তেলখিনি গৰম হৈ গ'ল। পিঁয়াজখিনি এইপিনে ৰঙা হৈ গ'ল। গোটেইখিনি শাকে দি দিলোঁ। আচলতে এখন হাতত মোবাইলটো ধৰি কিনে ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ লাগে। কোনোবা এজনে মানে ভিডিঅ'টো কৰি দিলে অলপ ভাল হয়, কিন্তু আমাৰ তাত তেনেকুৱা কোনো নাই, নিজৰ কৰি নিজে কৰিব লাগিব। দাইলখিনি চাই লওঁ এতিয়া কিমানখিনি সিজিছে নে নাই। তাৰপিছত আলু দি থৈছোঁ ন, আলুখিনি ওলোৱাব লাগিব। আলুখিনি ওলোৱাই ল'লোঁ দাইলৰ পৰা, আৰু ইয়াতে শুকান জলকীয়া থৈছোঁ। শুকান জলকীয়া দি কিনে আলুখিনি চাটনি কৰিম। দাইলখিনিও প্ৰায় হৈয়ে গ'ল, পানী দি দিছোঁ, আৰু ভাজিখিনিও হৈ আছে। আৰু এইফালে ডেক্সিটো চাওক কেনেকুৱা ক'লা হৈ গৈছে, দেখা নগৈছে। আচলতে গেছ শেষ হ'ব নেকি, ডেক্সিটো গৈ পিনে ক'লা হৈ গৈছে। এয়া এতিয়া আলু চাটনিখিনি হৈ গ'ল,
আৰু ইফালে শাক ভাজিখিনিও হৈ গ'ল, দাইলো হৈ গ'ল। দাইল বাগাৰ দি কিনে ইয়াত থৈ দিছোঁ। আৰু কেইটামান কাঁহী বাতি আছে, 2-3টা, এইকেইটা ধুই দিম। এতিয়া আৰু পাকঘৰৰ কামখিনি এতিয়া শেষ হৈ যাব, এইখিনি কমপ্লিট। কাঁহী বাতিখিনি ধুই দিলোঁ। এতিয়া পাকঘৰটো চাফা কৰিলোঁ। ভাত খোৱা নাই, ভাত খাম এতিয়া। আৰু চব ঠিক ঠাক কৰা হৈ গ'ল। ভাতখিনি বনোৱা হ'ল, আপোনালোকে চালেই। দাইল, ভাত, ভাজি চবেই বনালোঁ। বনাই মেলি টেবুল চেবুল চাফা কৰিলোঁ। কাঁহী বাতি কেইটামান আছিলে ধুবলৈ, সেইকেইটাও ধুলোঁ। ধুই কিনে বোলো এতিয়া গা ধুব যাম। তেনেকুৱাতে মনত পৰিছে ৱালখন নাছিলে চাফা কৰিবলৈ, কাৰণ তেলৰ চিটিকনি পৰি ৱালখন অকণমান লেতেৰা হৈ আছিলে। আৰু সেই ৱালখনো চাফা কৰি লৈছোঁ। আৰু গেছটোও চাফা কৰিছোঁ, গেছ টেবুলটোও চাফা কৰিছোঁ। আচলতে এইখিনি সদায়ে কৰোঁ, কৰিলেও মানে কৰিবই লাগে আৰু যে আজি নকৰোঁ বুলি এৰি নিদিওঁ, মানে সদায় কৰি থওঁ, নহ'লে লেতেৰা হৈ থাকে যে। আৰু লেতেৰা হৈ থাকিলে মানে মনটো ভাল নালাগে। সেই ৱালখনো চাফা কৰিছোঁ, লগতে গেছটোও চাফা কৰি দিছোঁ আৰু গেছ টেবুলটোও চাফা কৰিছোঁ। দুপৰীয়া ভাত পানী খোৱা মেলা হ'ল। তাৰপিছৰ পৰা আৰু একো ভিডিঅ' কৰা নাই। এতিয়া ৰাতি হ'ল, ৰাতি আলু ভাজি কৰিম বুলি কিনে আলু কাটি লৈছোঁ। আৰু দুপৰীয়াৰে দাইল আছে, শাকৰ ভাজি আছে, সেইখিনিৰে খোৱা হৈ যাব। এয়া আলু ভাজি কৰি ল'লোঁ আৰু ইয়াতে ভাত বনাই দিছোঁ। আজি মোৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকক ভাল লাগিছে, আৰু ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু